অসমৰ বিধানসভা নিৰ্বাচনক লৈ নতুন দিল্লীত তৎপৰতা আজি সংসদ ভৱনত বিশেষ বৈঠক অনুষ্ঠিত হয় বিজেপি সাংসদসকলৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰীৰ অসমৰ বিজেপি সাংসদসকলৰ সৈতে আলোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইফালে আন এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব দিল্লীত এআইচিচিৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব আজি বিয়লি এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ উপস্থিতিত অনুষ্ঠিত হ'ব বৈঠক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ সাংসদ প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইনকে ধৰি কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বৈঠকত আমি পোনপটীয়াভাৱে দিল্লীলৈ গৈছো আমাৰ সাংবাদিক প্ৰাঞ্জল প্ৰতিম দাস আছে প্ৰাঞ্জল সন্মুখত বিধানসভা নিৰ্বাচনৰ তাৰ প্ৰাক মুহূৰ্তত শাসক বিৰোধী উভয় পক্ষই এতিয়া তৎপৰতা দেখিবলৈ পোৱা গৈছে আজি কেন্দ্ৰীয় নেতৃত্বৰ সৈতে বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় আৰু যিখন এআইচিচিৰ বৈঠক এই বৈঠকত অনুষ্ঠিত হ'ব গতিকে তাৰ প্ৰাক মুহূৰ্তত যিখন বৈঠক অনুষ্ঠিত হৈ যায় প্ৰধানমন্ত্ৰীৰ সৈতে সাংসদসকলৰ সেই বৈঠকখনৰ ভিতৰুৱা তথ্য আপোনাৰ পৰা জানিব বিচাৰিম হিমাক্ষী এই মুহূৰ্তত খুবেই গুৰুত্বপূৰ্ণ আজি শীতকালীন অধিৱেশন যিহেতু ইয়াত ইতিমধ্যে অনুষ্ঠিত হৈ আছে গতিকে তেনে ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে অসম বিজেপিৰ আটাইকেইগৰাকী সাংসদক তেওঁ আমন্ত্ৰণ জনায় আৰু সংসদ ভৱনৰ প্ৰধানমন্ত্ৰীৰ যি কোঠা আছে তাত প্ৰায় আধা ঘণ্টা সময় ধৰি অসমৰ সাংসদ সদস্যসকল দুইজন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ বাৰঘেৰিটা তেওঁলোকৰ উপস্থিতিত আটাইসকল ৰাজ্যসভা আৰু লোকসভাৰ সাংসদৰ সৈতে মত বিনিময় কৰে মূলতঃ শীতকালীন অধিৱেশনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে এনেদৰে অসমৰ সাংসদসকলৰ লগত এই যি মত বিনিময় কৰিছে এতিয়ালৈকে কোনো এজন সাংসদেই ভিতৰত কি আলোচনা হৈছে সেই কথাখিনি আনুষ্ঠানিকভাৱে তেওঁলোকে কোনো ধৰণৰ বক্তব্য প্ৰদান কৰা নাই কিন্তু এটা কথা যিখিনি সূত্ৰৰ খবৰৰ ভিত্তিত জানিব পৰা গৈছে যে অসমত যিহেতু নিৰ্বাচন আছে 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ আলোচনা হৈছে অসমৰ বৰ্তমান যিখিনি বিষয় আছে অসমৰ যিখিনি ইছ্যু আছে সেই বিষয়সমূহৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে নিজেই গোটেই বিষয়খিনি তেওঁ বুজ লৈছে আৰু মূলতঃ যিবোৰ কেন্দ্ৰীয় আঁচনি ইতিমধ্যে গ্ৰহণ কৰা হৈছে সেই আঁচনিসমূহ কেনেদৰে সাংসদসকলে নিজৰ নিজৰ সমষ্টিত বা চৰকাৰখনে কেনেদৰে গোটেই অসমতে কেন্দ্ৰীয় আঁচনিসমূহ তাত ফলপ্ৰসূ কৰা হৈছে সেই সম্পৰ্কেও প্ৰধানমন্ত্ৰীগৰাকীয়ে বুজ লৈছে গতিকে যথেষ্ট তাৎপৰ্যপূৰ্ণ এই বৈঠক বিশেষকৈ শীতকালীন অধিৱেশন চলি থকাৰ সময়ত অসমৰ সাংসদসকলৰ সৈতে আৰু ধাৰণা কৰা হৈছে যে যিহেতু বিজেপিয়ে যিহেতু এই গোটেই বিষয় অসমত কেইবাটাও ইছ্যুজ আছে বিশেষকৈ আমি যদি চাওঁ শেহতীয়াকৈ কিছু যি জুবিন গাৰ্গৰ যি মৃত্যুৰ ৰহস্য সেই বিষয়টো আছে জনজাতিকৰণৰ প্ৰসংগটো আছে আৰু অসমক লৈ পেলাই যিখিনি বিষয় আছে সেই বিষয়খিনি নিশ্চয়কৈ অসমৰ সাংসদসকলে তেওঁলোকে আজি প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা কৰিছে আৰু এক প্ৰকাৰ ক'ব পাৰি খুদ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজেই তেওঁ প্ৰধানমন্ত্ৰী পৰ্যায়ৰ পৰা গোটেই বিষয়খিনিৰ তেওঁ বুজ লৈছে আৰু অসম নিৰ্বাচনক লৈ তেওঁলোকৰ যি ৰণকৌশল হ'ব বা অসম নিৰ্বাচনক লৈ কেনেদৰে বিজেপি আগবাঢ়িব সেই দিশত তেওঁ প্ৰাৰম্ভিক আজি এই যি বৈঠক এই বৈঠকত তেওঁ সাংসদসকলৰ সৈতে আলোচনা কৰিছে আৰু কিছু নিৰ্দেশনাও প্ৰধানমন্ত্ৰীগৰাকীয়ে সাংসদ সদস্যসকলক অৰ্পণ কৰিছে আৰু অন্য যিটো বিষয় কংগ্ৰেছৰ এখন গুৰুত্বপূৰ্ণ আজি বৈঠক আছে সেইখন 4 বজাৰ পৰা আৰম্ভ হ'ব কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ বাসভৱনত আৰু য'ত ইতিমধ্যে তিনিওজন কংগ্ৰেছৰ সাংসদ লগতে তেওঁলোকৰ যি শীৰ্ষ নেতা ৰিপুণ বৰা ভূপেন বৰাকে আদি কৰি যিসকল নেতা তেওঁলোক উপস্থিত থাকিব বিৰোধী দলপতি দেৱব্ৰত শইকীয়া উপস্থিত থাকিব আৰু তেওঁলোকে অসমৰ কংগ্ৰেছৰ নিৰ্বাচনী দিশখিনি তেওঁলোকে বুজ ল'ব দুটা বিষয় এলায়েন্স কেনেদৰে আগবাঢ়িব বিৰোধী ঐক্যৰ বিষয়টো কেনেদৰে আগবাঢ়িব কিমান কেইখন সিট বা আসন ভাগ বতৰা কৰা হ'ব এই বিষয়ত তেওঁলোকে সাংগঠনিক যিখিনি প্ৰতিবেদন এতিয়া আহিছে সেই বিষয়খিনিৰ ওপৰত তেওঁলোকে আলোকপাত কৰিব আৰু কাক কাক কি দায়িত্ব দিয়া হ'ব কংগ্ৰেছে কেনেদৰে গ্ৰাছৰুটলৈকে তৃণমূল পৰ্যায়লৈকে নিজৰ কামখিনি কৰিব সেই বিষয়ত আলোকপাত হ'ব আৰু অত্যন্ত গুৰুত্বপূৰ্ণ অন্য এটা বিষয়ো আছে জনজাতিকৰণৰ প্ৰসংগটো যিটো দাবী বা যি প্ৰতিবেদন ইতিমধ্যে অসম চৰকাৰে দাখিল কৰিছে সেই বিষয়টো তেওঁলোকে হয়তো পৰ্যালোচনা কৰিব এইকেইটা বিষয় আৰু লগতে এছআৰ অসমত যি এছআৰ হৈ আছে সেই এছআৰৰ বিষয়টোতো আজিৰ বৈঠকত নিশ্চয়কৈ গুৰুত্ব লাভ কৰিব হিমাক্ষী প্ৰাঞ্জল প্ৰতিম দাস সবিশেষ তথ্যৰ বাবে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো